ৰাজ্যত পুনৰ মুন্না ভাই MBBSৰ কাণ্ড। এইবাৰৰ ঘটনাৰ স্থান বৰপেটা ৰোড। বৰপেটা ৰোডত মুন্না ভাই MBBSৰ চিকিৎসাত প্ৰাণ গ'ল এজন লোকৰ। ভুল চিকিৎসাৰ বাবে অকালতে প্ৰাণ হেৰুৱালে উত্তৰ আঠিয়াবাৰীৰ আমিৰ আলীয়ে। মুন্না ভাই MBBSক লৈ কাণ খাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। চিকিৎসাৰ নামত সাধাৰণ লোকৰ জীৱনক লৈ হেতালি খেলা মুন্না ভাই MBBSৰ ঘটনাই বিভিন্ন সময়ত ৰাজ্যজুৰি বাতৰি শিৰোনাম দখল কৰি আহিছে। এইবাৰৰ ঘটনাৰ স্থান নামনি অসমৰ বাণিজ্য নগৰী খ্যাত বৰপেটা ৰোডত। পৰিয়ালৰ ভাষ্য অনুসৰি 24 ছেপ্টেম্বৰৰ আবেলি বৰপেটা ৰোডৰ উত্তৰ আঠিয়াবাৰীৰ নিবাসী আনুমানিক ৩৫ বছৰীয়া আমিৰ আলীয়ে গা বেয়া অনুভৱ কৰাত বৰপেটা ৰোডৰ ৰাজু পথত অৱস্থিত SR ক্লিনিকলৈ গৈ গা বেয়া লগাৰ কথা অৱগত কৰি দৰৱ বিচাৰে। আমিৰ আলীয়ে দৰৱ বিচৰাত SR ক্লিনিকৰ এজন সহায়কে তেওঁৰ সাধাৰণ কিছু স্বাস্থ্য পৰীক্ষা কৰি তেওঁক দুটাকৈ বেজী দিয়াৰ লগতে তেওঁক SR ক্লিনিকতে খুৱাই এটা চেলাইন দিয়ে। কিন্তু এটা চেলাইন দিয়াৰ পিছত তেওঁ গা আৰু অধিক বেছি বেয়া লগা অনুভৱ কৰি তেওঁলোকক অৱগত কৰায়, কিন্তু তেওঁলোকে কোনো কাণ সাৰ নিদিয়ে। গা অধিক বেছি বেয়া হৈ যোৱাৰ সময়ত আমিৰ আলীয়ে পৰিয়ালৰ লোকক খবৰ দিয়ে আৰু পৰিয়ালৰ লোকে SR ক্লিনিকত উপস্থিত হৈ অত্যাধিক অসুস্থ অৱস্থাত উদ্ধাৰ কৰে আমিৰ আলীক আৰু আমিৰ আলীক তাৰ পৰা উদ্ধাৰ কৰি ই-ৰিক্সাৰে ঘৰলৈ লৈ আহে। কিন্তু ঘৰ পোৱাৰ কিছু সময় পিছতে আমিৰ আলীয়ে শেষ নিশ্বাস ত্যাগ কৰে। কিন্তু পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে আমিৰ আলীক বৰপেটা ৰোডৰ FRUলৈ লৈ যায় যদিও চিকিৎসকে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰি ইতিমধ্যে মৃত হোৱা বুলি ঘোষণা কৰে। কিন্তু পৰৱৰ্তী সময়ত আমিৰ আলীৰ এই মুন্না ভাই MBBSৰ ভুল চিকিৎসাৰ বাবে মৃত্যু হোৱা বুলি ন্যায় বিচাৰি বৰপেটা ৰোড আৰক্ষীৰ কাষ চাপে আৰু পৰৱৰ্তী সময়ত পোষ্টমৰ্টম কৰিবলৈ তেওঁৰ মৃতদেহ বৰপেটা মেডিকেল কলেজলৈ লৈ যোৱা হয়। কিন্তু এই সমগ্ৰ ঘটনা হৈ যোৱাৰ পিছতো ন্যূনতম মানৱীয়তাৰ খাতিৰতো SR ক্লিনিক কৰ্তৃপক্ষই উক্ত পৰিয়ালটোৰ সৈতে কোনো ধৰণৰ যোগাযোগ নকৰা বুলি উল্লেখ কৰে পৰিয়ালৰ লোকে। পৰা মানে আমাৰ সৰু ভাইটি হয়, পিলপিলা চলাইছে, পিলপিলা দিনটো ভালেই আছিল। ভাল থকাৰ পিছত মানে সন্ধিয়া মোটামুটি 4টা বজাৰ পিছত মানে অলপ ঘাটো মানে ভাল লগা নাই। ভাল লগাৰ কাৰণে কি হৈছে, তাৰমানে আমাৰ ৰাজুপথত এটা ফাৰ্মাচী আছে, তাতে যাই মানে সেই কথাখিনি কৈছে আমাৰ মানে শৰীৰটো একদম ভাল নহয়। ভাল নোহোৱাৰ কাৰণে কি কৰিছে, তাতে দুটা ইঞ্জেকশ্যন দিছে। ইঞ্জেকশ্যন দিয়াৰ পিছত আৰু মানুহ চিলাৰ দিছে এটা। চিলাৰ দিয়াৰ পিছত এনেকৈ হেৰি হৈছে মানে একদম গাটো একদম পুৰা অৱস্থা বেয়া। তাৰপিছত ঘৰত ফোন কৰিছে, ফোন কৰাৰ পিছত ঘৰত চেম্বাৰত যাই তাতে অৱস্থা একদম বেয়া। ফাৰ্মাচীটোৰ নাম কি আছিল? SR ক্লিনিক। মালিকটো আছিল ৰাছিদুল হক। ভুল চিকিৎসা মানে যেনেকুৱা লাগি আছে মানে আমাৰ মানে পুৰা সন্দেহ আছে মানে এইটো ভুল চিকিৎসা হৈছে। থানাত এজাহাৰ দাখিল কৰিছোঁ, কিন্তু আজি পোষ্টমৰ্টম হৈছে। হোৱাৰ পিছত মানে ৰিপৰ্টটো অহা নাই এতিয়ালৈকে। ৰিপৰ্টটো আহি যাব 2-4 দিন লাগিব। তাৰপিছত মানে কি হয় মানে সেইটো আইনৰ ব্যৱস্থা ল'ব। যিটো আমাৰ যিটো অৰিজিনেল যিটো হেৰি হৈছে সেইটো লাগব। এইটো আমাৰ এইটো ভুল চিকিৎসা হৈছে। এইটো 100% ভুল চিকিৎসা হৈছে। নহ'লে এটা মানুহ মানে এই 10-15 মিনিট ভিতৰত কেনেকৈ মৰি যায়, মানে ডেথ স্পটত কেনেকৈ হয়, সেইটোতো এটা কথা। এইটো মানুহটো সুস্থ আছিল, একদম সুস্থ আছিল। দিনটো যদি সেই পিলপিলা পাৰে মানে আধা ঘণ্টাৰ ভিতৰত কেনেকৈ মানুহটো মৰি যাব। বয়সটো মোটামুটি 34-35 এনেকুৱা হ'ব। মহম্মদ আমিৰ আলী। এনে আপোনাৰ গালামাল দোকান কৰে আৰু টাইম পালে মানে এটা পিলপিলি আছে, পিলপিলি নিজৰ মানে দোকানৰ মাল চাল আনে, তেতিয়া 2-এটা ভাড়া মাৰে। সেগুলো আমি চেষ্টা করছো। যোৱাকালি যেতিয়া মৰছে, মৰাৰ পিছত আমি চেষ্টা কৰিছোঁ যোগাযোগ কৰাৰ কাৰণে যে আমাৰ ইয়াত আহক, কিবা আলোচনা কৰিম। সিহঁতে আহাই নাই। 10টা বজাৰ পৰা মোটামুটি আমাৰ 1টা বজা হৈ গৈছে। ইমানবাৰ ফোন কৰি আছোঁ। ফোন কৰাৰ পিছত মানে আৰু মানে আহি আছোঁ কৰি মোটামুটি আপোনাৰ 1টা পাৰ হৈ গৈছে, তথাপিও নাহে। আহি আছোঁ বুলি আহি আছোঁ, 10 মিনিট আহি আছোঁ। ঘৰত নাই, আহি আছে মানে আৰু নাহিল। তাৰপিছত কোনো মানে সেনে ৰেছপন্স নিদিলোঁ আৰু। এতিয়া পিছে এইদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাঠফুলাৰ দৰে গঢ়ি উঠা ফাৰ্মাচী অথবা ক্লিনিকত কেনেকুৱা ধৰণে কোনো ধৰণৰ ডিগ্ৰী নথকা কোনো লোকে সাধাৰণ মানুহৰ জীৱনক লৈ খেলি আছে, এয়া আজিৰ দিনত এক ডাঙৰ প্ৰশ্ন। এনে স্থলত
বিভাগীয় কৰ্তৃপক্ষ স্বাস্থ্য বিভাগে এছআৰ ক্লিনিকৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত কাঠফুলাৰ দৰে গঢ়ি উঠা এনেকুৱা চিকিৎসাৰ নামত ব্যৱসায় কৰা লোকসকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয়। বৰপেটা ৰোডৰ পৰা বিনোদৰ সহযোগত শাকিল আহমেদৰ ৰিপৰ্ট, ABC নিউজ।